আপুনিও ভাবে নেকি যে মই বহুত একো কৰিব পৰা নাই কাৰণে মোৰ জীৱনটোত আজিলৈকে সুখ শান্তি অহা নাই নেকি? এই মানে খেলি মেলি জীৱনটোত সেইটো কাৰণে চাগে আজিলৈকে গতি লোৱা নাই বা ভাল হোৱা নাই, এনেকৈ ভাবিছে নেকি বাৰু? যদি ভাবিছে তেতিয়াহ'লে আপুনি বহুত ডাঙৰ একো কৰিব নালাগে। যেনেকৈ আছে, যিটো অৱস্থাত আছে, সেই অৱস্থাটোত আজিৰ পৰাই, এই মুহূৰ্তৰ পৰাই মানি ল'বলৈ চাওক যে হয়, যিখিনি হৈ গ'ল ভালেই হ'ল, যিখিনি হৈ আছে সেইখিনিও ভালেই হৈ আছে, আৰু যিখিনি হ'ব সেইখিনিও ভালেই হ'ব। গতিকে এতিয়া যদি মই ধ্যান দিব বিচাৰিছোঁ বা এতিয়া যদি মই গুৰুত্ব দিব বিচাৰিছোঁ, তেতিয়াহ'লে একদম সৰু সৰু দুটামান ষ্টেপ আপোনালোকে মনত ৰাখিব, আৰু এই সৰু সৰু এইবিলাকৰ পৰাই আপোনালোকে নিশ্চয় জীৱনটোত আকৌ আনন্দ উপভোগ কৰিব পৰা বা সুখ শান্তি দেখিবলৈ পাব। সেইটো হৈছে আমাৰ মনটো, সেইটো হৈছে আমাৰ শৰীৰটো, সেয়া হৈছে আমাৰ জ্ঞান আহৰণ কৰা খালী পাত্ৰটো, আৰু 4 নম্বৰতে হৈছে আমাৰ নিজৰ ভিতৰত থকা সেই পৰম শক্তি, সেই আদি শক্তিৰ লগত মিল হৈ যোৱাটো, সেই ব্ৰহ্ম শক্তিটোৰ লগত আপোনালোকে যেনেকৈ যি হিচাপে লয়, অৰ্থাৎ আপোনালোকে যাক পূজা কৰে সেই শক্তিটোৰ লগত নিশ্চয় মিলিব মন যায়, নিশ্চয় আপোনাৰ কথা হ'ব মন যায়, নিশ্চয় আপোনাৰ এক হ'ব মন যায়, নহয় জানো বাৰু? এই 4টা আপোনালোকে ষ্টেপ কৰিব। শৰীৰটোৰ লগত কি? শৰীৰটো সদায় ব্যায়াম কৰা, শৰীৰটোত ভাল খাদ্য খোৱা, সেইখিনি যাতে আমি সদায় লৰচৰ কৰি থাকিব পাৰোঁ, নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব পাৰোঁ, সেইদৰে আমি শৰীৰটোৰ ওপৰতো সদায় গুৰুত্ব দিব লাগে। আৰু 2 নম্বৰতে হৈছে আমাৰ মনটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে। খেলি মেলি জীৱনটো আমাৰ এইটো কাৰণেই বেয়া লগা হয় যে এতিয়া ধৰক আপোনাৰ ৰুমটোত আপুনি সদায় লেতেৰা পেতেৰাকৈ কৰি থৈ দিছে, অ'ত ত'ত কিবা কিবি পৰি আছে, সেইদৰে আপুনি খোজকাঢ়ি অহা যোৱা কৰি ৰুমটোত আছে। কেতিয়াবা ৰুমটোত কোনোবা সোমাই আহিলে আপোনাৰ লাজ লাগে, বা কোনোবা সোমাই আহিলেও মুখখন ইকটা বিকটা কৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগে? বেয়া লাগে। এদিন আপুনি ঘপকৈ ৰুমটো ধুনীয়াকৈ চব বস্তু থৈ চিজিল কৰি দিলে, চিজিল কৰাৰ পিছত আপোনাৰ কেনেকুৱা লাগে? ভাল লাগে। গতিকে আমাৰ মনটোও তেনেকুৱা, খেলি মেলি জীৱনটোত কেতিয়াবা ইফালে সিফালে দুভৰিত দুই নাও দিয়া নিচিনাকৈ আমি যে কৰি থাকোঁ, আমি যে ডিচিশ্যনবিলাক লৈ থাকোঁ, তাৰ ফলতো আমাৰ কি হয়? মনটো খেলি মেলি হয়, আৰু মনটোক আমি তেনেকেই সৰুৰ পৰা শিক্ষা দি থাকোঁ, ভাল বেয়া এই ৰীতি নীতি এইবিলাকৰ মাজত সোমাই সোমাই বেছিকৈ কৰি আমি বেছি খেলি মেলি কৰি দিওঁ। গতিকে কেতিয়াবা তেনেকৈ খেলি মেলি হৈ থাকে, কিন্তু যেতিয়াই আপুনি ভাবিব যে নহয়, এইখিনি মোৰ কাৰণে, মোৰ মনটোৰ কাৰণেও ভাল নালাগে, গতিকে মই এইখিনি নকৰোঁ, মই এইটো মনটোৰ কাৰণে ভাল লাগে, মই এইখিনি কৰিম। গতিকে যেতিয়াই মনটো চিজিল কৰিব, লগে লগে আপুনি মনৰ ওপৰতো আৰম্ভ কৰি দিলে। 3 নম্বৰতে আহিলে আপোনাৰ জ্ঞানৰ পাত্ৰটো। সেই জ্ঞানৰ পাত্ৰটোত খালী হৈ থাকিলে আপুনি য'ৰে ত'ৰে পৰা হ'লেও আপুনি জ্ঞান আহৰণ কৰিব পাৰিব। কিতাপৰ জ্ঞানটো জ্ঞানেই, আপুনি জীৱনৰ জ্ঞানো লাভ কৰিব পাৰিব। আপুনি যদি দিনটোত অকণমান খন্তেকৰ কাৰণে বাহিৰলৈ ওলাই যায়, তাৰ পৰা আপুনি নিশ্চয় কিবা এটা শিকে, আৰু আজিকালি বিভিন্ন ধৰণৰ প্লেটফৰ্ম আছে, আমি সেইবিলাকৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। কিমান ডাঙৰ ডাঙৰ মানুহে কিমান ভাল ভাল কথা কৈ থাকে, নহয় জানো বাৰু? সেইবিলাকৰ পৰা আমি ভাল ভাল বস্তু শিকিবলৈ পাৰোঁ। আৰু 4 নম্বৰতে হৈছে যে সেই আমাৰ ভিতৰত থকা পৰম শক্তি, পৰম সত্তা, পৰম ব্ৰহ্ম, পৰম আদি শক্তিৰ লগত যে আমি মিলিবলৈ পাৰোঁ, কেৱল মাত্ৰ আমাৰ এই আটাইতকৈ মূল্যৱান জীৱনৰ আটাইতকৈ মৰমৰ উপহাৰ এই উশাহ নিশাহটোৰ জৰিয়তে। ভালদৰে ধ্যান দি যদি আমি এই উশাহ নিশাহটো আমি যদি ব্যস্ততাময় জীৱনৰ পৰা কিছু সময় লৈ হ'লেও যদি আমি 5 মিনিটৰ পৰাই যদি আৰম্ভ কৰি আমি যদি উশাহৰ দ্বাৰা যদি আমি ভিতৰলৈ ওলোৱা সময়ত যদি সেই প্ৰক্ৰিয়াটো আমি যদি চাবলৈ যদি আমাক কিছু সময় আমাৰ জীৱনটোত উলিয়াব পাৰোঁ, আমি লাহে 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 আমি সেই ভিতৰত থকা পৰম শক্তি, পৰম ব্ৰহ্মৰ লগত আমি এক হ'বলৈ পাৰোঁ, আৰু তেতিয়াই আচলতে আমাৰ জীৱনৰ মেনিফেষ্টবিলাক নিজে নিজে হ'বলৈ আৰম্ভ কৰে। কাৰণ আপুনি ভাল এটা মগজু, ভাল এটা শৰীৰ, ভাল এটা চিন্তাৰে যেতিয়া আপুনি বস্তুবিলাক ভাবিব, নিশ্চয়কৈ আপোনাৰ সেই বস্তুটো আশাটো পূৰণ হ'ব, আৰু সেই আশাটো পূৰণ হ'লে আপোনাৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব। গতিকে একদম সৰু সৰু ষ্টেপ এইকেইটা আপোনালোকেও কৰিব, ময়ো কৰি আছোঁ, আৰু মই কৰি থকাৰ বাবে মোৰ অনুভৱখিনি খুবেই আপোনালোকৰ আগত আলোচনা কৰিব মন যায়। গতিকে ভিডিঅ' এটাৰ জৰিয়তে আজি এইখিনি আপোনালোকৰ লগত আলোচনা কৰিলোঁ, নিশ্চয় ভাল পাব। ধন্যবাদ।